Hello guys, welcome to my another vlog. আজি বনাব গৈ আছো বইল চিকেন আৰু বইল চিকেন বনাবলৈ প্ৰথমতে ইয়াতে অলপ নিমখ দি চিকেনখিনি অলপ ৰোষ্ট কৰি ল'ম যেটো ৰোষ্ট কৰি ল'লে তাৰ টেষ্টে বেলেগ হয় নে কি কয় গাইজ তো এয়া মই চিকেনখিনি দি দিছো আৰু অলপ টাইমৰ কাৰণে ইয়াতে এনেকৈ থাকিব দিম আৰু ইয়াৰ পৰা লাহে লাহে তেল নিদিয়াকৈ ইয়াত তেল দিয়া নিচিনাকৈ মানে পুৰা তেল ওলাব ইয়াতে তাৰপিছত অলপ লৰাই দিলোঁ মই ইয়াতে এতিয়া অলপমান নেমু চেপি দিম আৰু যিহেতুকে নেমু চেপি দিলে মানে মাংসটো বহুত বেছি সফ্ট হৈ যায় তো সেইটো কাৰণে মই অলপ নেমু চেপি দিছোঁ তাৰপিছত এতিয়া মই ৰেডি কৰি ল'ম গাজৰ আলু পিঁয়াজ ধনিয়া বিলাহী জলকীয়া নহৰু আৰু পুৰা গোটেইকেইটা বস্তু মই পুৰি লৈছোঁ মানে নহৰু বিলাহী জলকীয়া পুৰি লৈছোঁ পুৰি মই বাকলি গুচাই ইয়াত মিক্সাৰত দি দিছোঁ আৰু আপোনালোকে যদি বিচাৰে তেনেহ'লে ইয়াত জালুকো এড কৰিব পাৰে তাৰপিছতে ধুনীয়াকৈ মই মিক্সাৰত দি মই চিকেনখিনি কুকাৰত দি দিম কুকাৰত দিলে মানে কি হয় মাংসটো চফ্ট হয় সেইটো কাৰণে মই কুকাৰতে বনালে চিকেন মই যেতিয়াই বনাওঁ কুকাৰতে বনাওঁ মই চিকেনখিনি দি দিলোঁ আপোনালোকে কিন্তু তেল টোপালো ইউজ কৰিব নালাগে তাৰপিছত দেখিব ইয়াত নিজে নিজে পুৰা তেল আহি গৈছে তাৰপিছত ইয়াতে মই কটা পিঁয়াজখিনি তাৰপিছত গাজৰ আৰু কটা আলুখিনি মই দি দিম আৰু আদাও কাটি থৈছিলোঁ যিহেতু আদাখিনিও মই ইয়াতে দিয়ে দিম আৰু দি মই ইয়াখিনি অলপ ভালদৰে লৰাই ঢাকনখন দি অলপ টাইম ৰাখিম তাৰপিছত ইয়াতে মই এতিয়া যোনখিনি পুৰা বিলাহী জলকীয়া আৰু নহৰু পেষ্ট বনাই থৈছিলোঁ ইয়াতে এইখিনি মই মিক্স কৰি দিম মিক্স কৰি আকৌ মই ঢাকন দি অলপ টাইমৰ কাৰণে ৰাখি দিম পানীটো বহুত বেছি দিয়াৰ প্ৰয়োজন নাই মানে এটা লেভেলত দিব লাগে তাৰপিছতে দুটা চিটি মৰাৰ পাছতে মাংস ৰেডি হৈ গ'ল আৰু এতিয়া মই চিকেনখিনি দিয়ে দিছোঁ ৱাও কি গোন্ধ তাৰপিছত ইয়াতে মই মান ধনিয়াও এড কৰি দিছিলোঁ যোনটো দেখাব পাহৰি গ'লোঁ চ' গাইজ আপোনালোকেও ট্ৰাই কৰি চাব পাৰে খুব কম সময়তে এটা বহুত টেষ্টি ৰেচিপি হয় আৰু হেল্ডিও হয় তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব থেংক ইউ